তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনালোঁ। আৰু মই আজি আকৌ পাতিব গৈছোঁ বা ক'বলৈ ওলাইছোঁ SSC GDৰ ওপৰত, যিহেতুকৈ 2023-24 ভেকেঞ্চিৰ ওপৰত। যিহেতুকৈ তোমালোকে সকলোৱে ল'ৰা ছোৱালী সমানেই এটা কথাৰ বাবে অপেক্ষা হৈ আছে, আমি সকলোৱে বা মই নিজে হ'লেও, যে আমাৰ ফিজিকেল ডেটটো কেতিয়া আহি পাব বা আমাৰ এইবাৰ কাট অফ লিষ্ট কেতিয়া লাগিব, তাৰ ওপৰতে আমাৰ সকলোৰে এটা কথা। আৰু লগতে অসম পুলিচৰ ওপৰত মই দুই এটা কথা ক'ম। গতিকে তোমালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চোৱা। কাট অফৰ ওপৰত দুই এটা কথা কৈ দিম, তোমালোকে সেইখিনিও শুনা। ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চালে তোমালোকে নিশ্চয় কথাখিনি গম পাবা। আৰু নতুনকৈ যিসকল আহিছা মোৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি জড়িত হৈ ল'বা আমাৰ জব এণ্ড ডিফেন্সৰ লগত। কথাখিনি হ'ল SSC GDৰ এই ভেকেঞ্চিটো ডিলে হোৱাৰ কাৰণটো বহুত কৈ আছে বা আমি সকলোৱে গমো পাইছোঁ, বহুতে জানিছোঁ যে এই ভেকেঞ্চিটো আমাৰ কিয়নো অলপ লেট হোৱা দেখা গৈছে। কথা হ'ল চোৱা, লেট আমাৰ কিয় হৈছে, কিয় দেৰি হৈছে, এইটো পিছৰ কথা, ভিতৰুৱা কথা। আমি এইবিলাক ক'বহে পাৰোঁ, কিন্তু তাৰ কোনো সঁচা তথ্যটো কোনো উলিয়াবলৈ সক্ষম নহয় বা নোৱাৰে। কিন্তু যদি মই এটা কথা কওঁ যে আমাৰ এই ভেকেঞ্চিটো এইবাৰ কিমান লেট হোৱা দেখা যাব বা কিমান আমাৰ পিছুৱাৰ সম্ভাৱনা আছে। তো প্ৰথম কথাটো হ'ল আমাৰ ফিজিকেলৰ, যিহেতুকৈ আমাৰ আজি কেইদিনমানৰ আগত আমাৰ পোষ্ট ইনক্ৰিজ হোৱা দেখা গৈছে বা ভেকেঞ্চি বাঢ়া দেখা গৈছে। কিন্তু কথা হ'ল এতিয়া তেওঁলোকে এই ভেকেঞ্চিটোত অহৰহ কাম কৰি আছে, ভিতৰুৱাকৈ হ'লেও তেওঁলোকে কিছুমান ডাটা কথা হ'ল এতিয়া আমাৰ জুলাই চলিব। এতিয়া জুলাইৰ বহুতে কৈ আছিল বা ময়ো নিজেও কৈছিলোঁ যে আমাৰ জুলাইত ফিজিকেল হোৱা দেখা যাব, কিন্তু দেখা নাযায়। কিন্তু তথাপিও মই কওঁ আমাৰ জুলাইৰ লাষ্টলৈ ফিজিকেল হোৱা বা ফিজিকেলৰ কিবা এটা আপডেট পোৱাৰ বহুত বেছি পৰিমাণে সম্ভাৱনা আছে। তোমালোকে এইটোৰ কাৰণে অলপ নিজকে প্ৰিপেয়াৰ হৈ থাকা। কাৰণ মই কথাটো কিয় ক'ব বিচাৰিছোঁ চোৱা, মই নতুন ভেকেঞ্চি এটা আহিব বুলিয়ে কথাখিনি ক'বলৈ বিচৰা নাই। মই যোৱা বছৰ বা আগৰ যদি ডাটাখিনিলৈ চাওঁ, 2018ৰ কথাটোতো বেলেগ আছিল, সেইটো আমাৰ ডাইৰেক্ট 3 বছৰীয়া প্ৰচেছ বা কিবা দীঘলীয়া আছিল, সেইটো বাদ দিয়া। কিন্তু তাৰ পিছৰ 2022ৰ ভেকেঞ্চি যদি কথা ক'বলৈ যাওঁ, আমাৰ ফিজিকেল অলপ গৰম হৈ থকাৰ অৱস্থাতে আমাৰ হ'ব। জুলাইৰ লাষ্টৰ পৰা আগষ্টৰ ভিতৰলৈ হোৱাৰ চান্স বহুত বেছি পৰিমাণে আছে। কথা হ'ল তাৰপিছত মেডিকেললৈ আমাৰ কিমান দিন বা এই ভেকেঞ্চিটো আমাৰ এপইণ্টমেণ্ট অহালৈকে কিমান সময় লাগিব। আমাৰ আগষ্টৰ, যদি ছাপ'জ মই কথাটো ক'লোঁ আগষ্টতে আমাৰ ফিজিকেল হ'ল, তো আগষ্ট থাকি ছেপ্টেম্বৰৰ লাষ্টলৈ বা ছেপ্টেম্বৰৰ মাজৰ পৰা আমাৰ মেডিকেল হোৱাটো বহুত বেছি পৰিমাণে চান্স আছে ছেপ্টেম্বৰত। আৰু ছেপ্টেম্বৰত যদি মেডিকেল হৈ যায়, তো তাৰ পিছত আৰু বেছি সময় নাথাকিব তোমালোকৰ ৰিজাল্ট ঘোষণা হ'বলৈ। আৰু ৰিজাল্ট ঘোষণা হোৱাৰ পিছতে এপইণ্টমেণ্টৰ কথা ক'বলৈ নালাগেই, এপইণ্টমেণ্ট হাতে পৰি যাব। গতিকে মই যদি চাবলৈ যাওঁ এই ভেকেঞ্চিটো আমাৰ ছেপ্টেম্বৰ অক্টোবৰ, মানে অক্টোবৰৰ লাষ্টলৈকে যোৱাটো বা নৱেম্বৰলৈকে যোৱা চান্সটো খুব কম, কিন্তু অক্টোবৰৰ লাষ্টলৈকে যোৱাটো আমাৰ চান্স আছে। গতিকে তোমালোকক এটা কথাই ক'লোঁ, ইমান চিন্তা কৰিবলগীয়া আমাৰ ইয়াত একোৱেই নাই। SSC GD কাম কৰি আছে। মই এই ভিডিঅ'টো তোমালোকক এটা মটিভেশ্যন দিয়াৰ কাৰণেহে ক'লোঁ। কাৰণ কিয়, বহুতে মোক প্ৰশ্ন কৰি আছে বা বহুতে সুধি আছে যে দাদা এই ভেকেঞ্চিটো কিমান দিলেই হ'ব বা কিমান দিন লাগিব, আমাৰ অধৈৰ্য লাগি গৈছে। বহুতে কৈছে যে অসম পুলিচৰ লগতহে এতিয়া লাগিম। গতিকে এইবিলাক কৈ লাভ নাই, কিবা এটা পাবলৈ ধৈৰ্য ধৰিবই লাগিব, মই আগতো কৈছোঁ। এতিয়া কথা হ'ল কাট অফৰ যদি কথা কওঁ, চোৱা আমি এতিয়া অসমৰে কথা ক'লোঁ, অসমৰ 99% ল'ৰা ছোৱালী এতিয়া গম পালে যে আমাৰ কাট অফটো কম যাব। যেতিয়া 26,000 ভেকেঞ্চি আছিল, আমাৰ যিটো লেভেলত কাট অফ যোৱাৰ কথা আছিল, কিন্তু তাৰ তুলনাত এতিয়া কম যাব। সেইটো কথা তোমালোকেও জানা, ময়ো জানো। গতিকে কিমান কম যাব চোৱা, এতিয়া এই ভেকেঞ্চিখিনি বঢ়াৰ কাৰণে আমাৰ মিনিমাম ডিফাৰেঞ্চ হ'ব মিনিমাম 10 নম্বৰ, ফৰক 10 নম্বৰ। যদি ধৰি লোৱা আমি ভাবি আছিলোঁ চবেই 80ৰ পৰা কাট অফ লাগিব, তো এতিয়া 70ৰ পৰাই হয়তো কাট অফ লগাৰ বহুত বেছি পৰিমাণে চান্স আছে। গতিকে তোমালোকে নিশ্চিন্ত থাকা, আৰু যিসকলৰ কম মাৰ্ক আছে তেওঁলোকেও ফিজিকেলৰ বাবে তৈয়াৰী হৈ থকা। গতিকে মই সেইখিনি ক'লোঁ SSC GDৰ বাবে। আৰু যিসকলে ডিমটিভেশ্যন হৈ আছে নতুন ভেকেঞ্চিৰ বাবে, অতি সোনকালে তোমালোকে প্ৰিপেয়াৰ হৈ যোৱা, ৰেডি হৈ যোৱা, পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়া। আৰু অসম পুলিচ, তোমালোকে সকলোৱে গম পাইছা যে অসম পুলিচ আমাৰ এইবাৰ পিছুৱাৰ কথাটো আমি অলৰেডি গম পাইছোঁ। জুলাইত হোৱাৰ কথা আছিল, কিন্তু জুলাইত নহয়, এতিয়া পিছুৱাইছে। কিন্তু কথা হ'ল অসম পুলিচৰ বাবে যিসকলে লাগি আছা তেওঁলোকেও হাৰ নেমানি
ভালকৈ অসম পুলিচৰ লগতে লাগা। কাৰণ কিয় ৰানিংটো থাকিলে বা ফিজিকেলটো হেভি হ'লেহে তোমালোকে অসম পুলিচৰ ৰিটেনটো দিবলৈ সক্ষম হ'বা বা ৰিটেনটো বহিবলৈ পাবা। আৰু যেতিয়া ৰিটেনটো দিবলৈ পাবা তেতিয়াহে তোমালোকে ৰিটেন পাছ কৰি চাকৰিটো ল'বলৈ সক্ষম হ'বা। গতিকে তোমালোকক মই এটাই কথা ক'লোঁ, অসম পুলিচ হওক, ADRE হওক বা SSC-GD হওক, যিকোনো এটা ভেকেঞ্চিৰ বাবে তোমালোকে মিনিমাম 3-4 মাহ সময় এনেও দিব লাগিব, তেনেও দিব লাগিব। কিন্তু এনে দিয়াতকৈ তোমালোকে প্ৰিপাৰেশ্যন কৰি দিয়া, ফিজিকেলৰ কাৰণে হওক বা মেডিকেলৰ কাৰণে হওক বা ৰিটেনৰ বাবে হওক। গতিকে মই আজি এইটোৱে কথা আছিল মোৰ বাবে। বাকী লেটেষ্ট আপডেট কিবা আহিলে লগে লগে মই লাইভত আহি যাম বা তোমালোকক চেনেলত ভিডিঅ' আকাৰে দি দিম। গতিকে তোমালোকে মই আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, জব এণ্ড ডিফেন্সৰ লগত জড়িত হৈ লোৱা। গতিকে আজিলৈ ইমানেই আছিলে। ধন্যবাদ। জয় আই অসম।